Hello everyone, welcome to Hikha Dikha. So আজি আমি motion in a straight line lecture number 4 তাতে কি আমি টপিকস ডিসকাশন কৰিব পাৰো লাষ্ট লেকচাৰত আমি একচুয়ালি এক্সিলাৰেশনৰ কথা পাতিছিলো লগতে কিছুমান ফৰ্মুলাস পাইছিলো সো সেই ফৰ্মুলাস বিলাক আমি ডিসকাশন কৰিছিলো এতিয়া আমি তিনটা একদম বেসিক ফৰ্মুলা মোশনত তোমালে ক্লাস 9 ৰ পৰা পাই আহিছা সেইকেইটা ফৰ্মুলা ডিসকাশন কৰো আৰু দুটামান নিউমেৰিকেলস কৰিম ম্যাক্সিমাম দুটা বা তিনটা নিউমেৰিকেল আজি কৰিম So formulas kata এনেকুৱা হৈ যায় number 1 formula v equal u plus at ঠিক আছে number 2 formula v square equal u square plus 2as এইটো এটা formula আছে and third formula is s equal ut plus half of 80 square এই তিনটা ফৰ্মুলা তলে জানিব লাগিব এই তিনটা ফৰ্মুলাত কোনটো কি হয় মই কৈ দি আছো পাছত চাও আমি v মানে হল ফাইনেল ভেলোসিটি জানা তোমালোকে এখিনি পাইছা জাস্ট মই ৰিভাইজ কৰাই দিছো u মানে ইনিশিয়াল ভেলোসিটি অসমীয়াটো কৈ দিম লাগিলে অসমীয়া মিডিয়ামৰ হেল্প হ'ব v মানে অন্তিম বেগ u মানে প্ৰাৰম্ভিক বেগ ঠিক আছে a মানে এক্সিলাৰেশন অসমীয়াত কয় ত্বৰণ ঠিক আছে অন্তিম বেগ প্ৰাৰম্ভিক বেগ ত্বৰণ তাৰ পিছত আছে s মানে হল ডিসপ্লেসমেন্ট অর ডিসটেন্স যি ভাবা দূৰত্ব আৰু কিবা থাকিল নেকি s আৰু t মানে তো সবে জানাই t মানে কি হয় টাইম হয় সময় সো এই তিনটা ফৰ্মুলা আমাৰ হাতত আছে এটা কথাটো হল যেতিয়া আমি কিবা কিবি নিউমেৰিকেল পাম কিবা কিবি প্ৰবলেম পাম ফিজিক্সত এই প্ৰবলেম বিলাক সলভ কৰোতে এটা ফৰ্মুলা ইউজ কৰিব লাগিব তো তুমি কেনে গম পাবা কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব মই কিছন এক্সাম্পল দিওঁ সাপোজ এনেকুৱা এটা কোৱেশ্চন দিয়া আছে এক্সামত য'ত টাইমৰ কথা নাই তেতিয়া এইটো ফৰ্মুলা ইউজ কৰিব এটা টাইমে নাই দেখিছা এনেকুৱা এটা ফৰ্মুলা দিয়া মানে কোৱেশ্চন দিয়া আছে য'ত ডিসটেন্সৰ কথা নাই তেতিয়া এইটো ফৰ্মুলা ইউজ কৰিবা এক্সাম্পল বিলাক দি আছো এনেকুৱা এটা কনসেপ্ট দিয়া আছে বা ফৰ্মুলা তোমালোকৰ কোৱেশ্চন দিয়া আছে য'ত তোমালোকৰ ভিৰ কথা নাই তেতিয়া তোমালোকে এইটো চাই এইটো ভি নাই তো তোমালোকে এই তিনটা ফৰ্মুলা ভালকে মনত ৰাখিব লাগিব আৰু তেতিয়া যেতিয়া কোৱেশ্চনটো পঢ়িবা পঢ়াৰ পিছত তোমালোকে নিজে নিজে বুজিব লাগিব যে আমি কোনটো ফৰ্মুলা ইউজ কৰিব কেতিয়াবা দুটা দুটা ফৰ্মুলা ইউজ কৰিব লাগিব মানে ফাৰ্ষ্টত এইটো তাত বেলেগ ফৰ্মুলা ইউজ কৰিব লাগিব মানে তো আমি চাওঁ এতিয়া তো বেসিক্যালি মই দুটা বা তিনটা নিউমেৰিকেল কৰিম তো তোমালোকে তাৰ পৰা বুজিব ট্ৰাই কৰিবা ঠিক আছে এইখিনি তোমালোকে পাতি ল'বা তো এটা কোৱেশ্চন আমি সলভ কৰো হা এই তিনটা যে ফৰ্মুলা আছে এইকেইটা ইউজ হ'ব এ বডি ষ্টাৰ্ট ফ্ৰম ৰেষ্ট মানে ৰখি আছিল তাৰ পৰা ষ্টাৰ্ট হৈছে তো মই একফালৰ পৰা পঢ়ি পঢ়ি যাম আৰু ডেটাবিলাক লিখি যাম গিভেন ষ্টাৰ্ট ফ্ৰম ৰেষ্ট সদায় যে ৰেষ্টৰ পৰা ষ্টাৰ্ট হয় মনত ৰাখিবা ইউ কি হয় জানানে 0 প্ৰাৰম্ভিক বেগ 0 হ'ব ইনিশিয়াল ভেলোসিটি 0 হয় যিবিলাক কোৱেশ্চনত দেখা পাবা ষ্টাৰ্ট ফ্ৰম ৰেষ্ট বুলি ৰখি থকাৰ পৰা ষ্টাৰ্ট হৈছে তো ৰখি থাকিলে মানে কি ইউ 0 আছিলে এজ এ ভেলোসিটি অফ 15 মিটাৰ পাৰ সেকেন্ড মানে 0 ৰ পৰা কিমান পালে গৈ গৈ কিমান পালে ফাইনেল ভেলোসিটি কিমান পালে 15 মিটাৰ পাৰ সেকেন্ড পালে তো কৈছে কি কিমান টাইমত বুলি কৈছে ইন 6 সেকেন্ড টাইম কিমান দিয়া আছে 6 সেকেন্ড তো এতিয়া আমাক ওলাব দিছে if the acceleration is uniform how far মানে কিমান দূৰ যাব will it move in next 6 second আচ্ছা আমাক মানে s ওলাব দিছে তো কথাটো হল তোমালোকে এটা বস্তু মন কৰিবা আমাৰ হাতত যিকেইটা ফৰ্মুলা আছিল মই যদি লিখি লওঁ তোমালোকে ধৰিব পাৰিবা নে নিলিখো তোমালোকে চাবা মাত্ৰটো লিখিছিলা ন ফৰ্মুলা কেইটা এই মাত্ৰ জাস্ট লিখিছিলা ন তিনটা ফৰ্মুলা তাতে দুটা বস্তু কমন ফেক্টৰ আছে এটা হল ইউ আৰু এটা হল এ এই দুটা বস্তু যদি নাথাকে তোমালোকে ওলাই ল'ব লাগিব কোৱেশ্চনত কোৱা নাই যে এক্সিলাৰেশন ওলা বুলি বাট এক্সিলাৰেশন নোলালে তোমালোকে ডিসটেন্স ওলাব নোৱাৰা মই কি কৈছো মোৰ টিপছ খিনি শুনা কি কৈ আছো এনেকুৱা টাইপৰ যিমান মোশনৰ কোৱেশ্চন আছে যদি ইউ আৰু এ দিয়া নাই ফাৰ্স্ট কাম কি তোমালোকৰ ইউ আৰু এ ক্যালকুলেট কৰা বা ফাইন্ড আউট কৰা কিয় গোটেইকেইটা ফৰ্মুলাতে ইউ আৰু এ আছে এইকেইটা লাগিবই ভি ইকুৱেল ইউ প্লাছ এ টি v square equal u square plus 2as s equal ut plus half of at square তো সবতে দেখিবা a আৰু u আছে ইয়াতে ডিসটেন্স ওলাব দিছে বাট আমি ফাৰ্স্টতে কি ওলাই ল'ব লাগিব a টো ওলাই ল'ব লাগিব সো a ওলোৱা একেবাৰে সহজ ফৰ্মুলা কি আছিল v equal u plus at লিখিব পাৰা v ut আছে ন এইটো ফৰ্মুলা ইউজ কৰিব পাৰা নে নাই যে নাও v equal u plus
80 এইটো ফৰ্মুলা ইউজ কৰিছো ইয়াৰ পৰা a মানে কিমান হ'ব কোৱা a ইকুৱেল v মাইনাছ u বাই t v কিমান আছে 15 মাইনাছ 0 বাই 6 তো a কিমান হ'ল 15 বাই 6 ইকুৱেল কিমান হ'ব এটা এটা আহি আছে ন এইখিনি আহিছে নে a ইকুৱেল তো হেৰি হ'ব ন 5 বাই 2 5 বাই 2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এইটো ওলাব দিয়া নাই কিন্তু আমি ওলাই ৰাখিছো এতিয়া আমাক আচল কুৱেশ্যনত যাওঁ আমাক সুধিছে কি কিমান দূৰ যাব নেক্সট 6 ছেকেণ্ডত তো কুৱেশ্যনটো অলপমান ভালকে বুজি লোৱা এনেকে নাভাবিবা যে 6 ছেকেণ্ডত কিমান দূৰ যাব তোমালোকৰ হাতত ফৰ্মুলা আছে যেনেকৈ মই এটা ফৰ্মুলা তোমালোকক কৈ দি আছো এইটো এটা ডিষ্টেঞ্চৰ ফৰ্মুলা s ইকুৱেল ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ এইটো ফৰ্মুলা হয় নে নাই চোৱা ইয়াতে তোমালোকে একদম নৰ্মেলি ইউ 0 টি মানে 6 ছেকেণ্ড এটো মাত্ৰ পালা ইউ 0 ধৰা হা টি মানে মই লিখি দিছো ইউ 0 টি মানে কিমান আছিলে 6 ছেকেণ্ড হাফ লিখিলা এ মানে কিমান পাইছে মাত্ৰ 5/2 ইনটু 5/2 আৰু টি মানে কিমান পাইছিলা 6ৰ স্কুৱেৰ কিমান এইখিনি পাইছা যদি এনেকে তোমালোকে কৰিম বুলি ভাবিছা তেতিয়াহ'লে তোমালোকৰ ভুল হ'ব ভুল এইটোৰ কাৰণে হ'ব কুৱেশ্যনত এটা শব্দই গোটেই কুৱেশ্যনটো বদলাই দিছে সেইটো হ'ল নেক্সট 6 ছেকেণ্ড মানে জাৰ্নিটো যেতিয়া ৰখি আছিলে 0ৰ পৰা 6 হৈছিলে আকৌ 6ৰ পৰা 12 কৈছে বস্তুটো বুজি পাইছা তাৰমানে এইটো এনেকা নহ'ব ইনিচিয়েল ভেলচিটি 0 নহয় স্যাৰ আমি দেখোন কুৱেশ্যনত 0 পাইছো আৰে সেইটো প্ৰথম 0ৰ পৰা 6 ছেকেণ্ডত 0ৰ পৰা 15 গৈছিলে মানে মোৰ কাহিনীটো বুজা মই তোমালোকক কি ক'ব বিচাৰিছো এটা জাৰ্নি আছে প্ৰথম 0 ছেকেণ্ডৰ পৰা 6 ছেকেণ্ডত সি 0 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 15 মিটাৰ পাৰ ছেকেণ্ডত লগে গৈছে ঠিক আছে তো এতিয়া নেক্সট 6 ছেকেণ্ড মানে কি ইয়াৰ পৰা আৰু 6 ছেকেণ্ড হ'ব মানে ধৰা 0ৰ পৰা 6 6ৰ পৰা 12 খেলটো বুজি আছে নেক্সট 6 ছেকেণ্ড চোৱা ভালকে শুনিবা হা এইটো আছিলে ইউ ফাৰ্ষ্ট কেছত আৰু এইটো আছিলে ভি ইনিচিয়েল ইয়াৰ পৰা আৰম্ভ হৈছে ইনিচিয়েল ভেলচিটি ইউ এইটো ভি এইটো নেক্সট 6 ছেকেণ্ডৰ কাৰণে এই ভিটোৱে কি হৈ যাব জানানে ইউ হৈ যাব যদি নেক্সট ৱৰ্ডটো নিদিলে হয় তেতিয়াহ'লে আমি ডাইৰেক্ট বহাই দিলে হয় হাউ ফাৰ উইল ইট মুভ ইন 6 ছেকেণ্ড 6 ছেকেণ্ডত কিমান যাব ডাইৰেক্ট 6 বহাই দিলো হয় 6 টো 6 এ বহালো হয় লগত কি বহালো হয় ষ্টাৰ্টিঙত কিমান আছিল 0 এতিয়া নেক্সট 6 ছেকেণ্ডৰ কাৰণে এই 15 টো হৈ যাব ইউ ইয়াৰ পৰা আৰম্ভহে হৈছে গতিকে ইয়াতে বহাব লাগিব তোমালোকে কি জানানে 15 বহাব লাগিব আগত যোনটো ভি আছিলে এইবাৰ এইটো কি হৈ যাব ইউ কিয় হৈছে নেক্সট ৱৰ্ডটোৰ কাৰণে পিছৰ 6 ছেকেণ্ডৰ কাৰণে বুজি পাইছানে পাইছা বুলি ভাবি লৈছো আৰু এতিয়া কি কৰিম আৰু ইউটিউবত বুজালেতো আৰু বুজি নাপালে আৰু কমেণ্ট কৰিবা এতিয়া কিমান হ'ব ইয়াতে কেনেকৈ কাটিব পাৰিম তো এতিয়া এয়া মোৰ কি হৈছে 5/2 ইয়াতে ধৰা 6 × 6 ইয়াতে 2ৰে যাব 3বাৰ ইয়াতে 2ৰে যাব 3বাৰ 5 3 90 প্লাছ 45 তো কিমান আহি যাব এনসাৰ 135 মিটাৰ এইটো হ'ব আমাৰ ডিষ্টেঞ্চ বুজি পাইছা গতিকে এটা বস্তু মনত ৰাখিবা এ যদি ওলাব নে এ লাগিব নহ'লে এইটো ইয়াতে কি বহালা হয় মই বাৰে বাৰে কৈছো এনেকুৱা নিউমাৰিকেল যিমান থাকিব মোচনত এ যদি দিয়াও নাথাকে এইটো ওলাই ল'ব লাগিব তোমালোক কুৱেশ্যনত কৈছে নেকি কেলকুলেট এক্সিলাৰেশ্যন বুলি তথাপিও এ ওলাই লৈছো এ নোলালে কি কৰিবা এ আৰু ইউ এই দুটা বস্তু কমন এটা নাথাকিলেও কৰিবই লাগিব তোমালোকে গম পাইছা খেলটো কি কৈছো মই গতিকে এতিয়া আমি আৰু এটা নেক্সট কুৱেশ্যনত যাম এইটো বুজি পাইছা বুলি ভাবি লৈছো আৰু মই ঠিক আছে নেক্সট কুৱেশ্যন এইটো পাতি ল'বা তোমালোকে হা কুৱেশ্যনটো দেখি ভয় নাখাবা ইজিয়ে হয় বাৰু পঢ়ি চালে বুজি পাবা তো দিয়া আছে কুৱেশ্যনটো দ্য ড্ৰাইভাৰ অফ এ কাৰ মুভিং উইথ এ ভেলচিটি 60 কিলোমিটাৰ per hour observe ahead a child at a distance of 101 মিটাৰ মানে এজন ড্ৰাইভাৰে গাড়ীখন 60 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত চলাই আছিলে
কেছটো কি হ'ল, ড্ৰাইভাৰজনে এটা বাচ্চা পোৱালিক দেখা পালে, চাইল্ড এটাক দেখা পালে, 101 মিটাৰ দূৰত। এতিয়া যদি ৰাস্তাৰ মাজত এটা পোৱালি দেখা পাব, ড্ৰাইভাৰজনে কি কৰিব? খুন্দিয়াই দিব নেকি? ব্ৰেক নামাৰিব নেকি? এতিয়া ব্ৰেকটো মাৰিবই। এয়াই চোৱা, হি ইমিডিয়েটলি এপ্লাইজ ব্ৰেক এণ্ড দ্য কাৰ ষ্টপছ জাষ্ট 1 মিটাৰ বিফৰ দ্য চাইল্ড। তো 101 মিটাৰ দূৰত যেতিয়া পোৱালিটোক দেখা পালে, বাচ্চাটোক দেখা পালে ড্ৰাইভাৰজনে, তেতিয়াই ব্ৰেক মাৰিছে, কিন্তু গাড়ীখনটো স্পীডত আছিল ন। তো ৰখোতে ৰখোতে গাড়ীখন যেনে তেনে পোৱালিটোৰ পৰা 1 মিটাৰ ডিষ্টেঞ্চতহে ৰখিলে। তোমালোকে চাগে ইমানখিনি জানা যে ব্ৰেক মাৰিলে জাগাতে ৰখি নাযায়, অলপ দূৰ যায় ন। কিমান দূৰ গুচি গ'ল? কমন চেন্স লগোৱা যে 101 মিটাৰ দূৰত দেখিছিলে, ব্ৰেকটোতো তেতিয়াই মাৰিছে খুন্দা নাখাবলৈ, কিন্তু গৈ 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 1 মিটাৰ দূৰত ৰখিছে। মানে 100 মিটাৰ গ'ল নে নাই? 100 মিটাৰ গুচি গ'ল নে নাই? 101 মিটাৰ দূৰত দেখিছিলে, ব্ৰেক মাৰাৰ পিছত 1 মিটাৰ আগত ৰখিছে। তাৰ মানে কি, বাচ্চাটোক খুন্দিয়াই নিদিলে, বাচি গ'ল বাচ্চাটো, কিন্তু কথাটো হ'ল ৰখি যোৱাৰ আগতে কিমান মিটাৰ গ'ল? 100 মিটাৰ গ'ল ন। তোমালোকে ফাৰ্ষ্টত লিখা গিভেন পাৰ্টবিলাক লিখা, কি কি দিয়া আছে গিভেন। চ' ইয়াতে ইউ ইনিচিয়েল ভেলোচিটি, ইয়াতেতো কোৱা নাই নহয় ফ্ৰম দ্য ৰেচ বুলি কোৱা নাই নহয়, ৰখি থকাৰ পৰা ষ্টাৰ্ট হৈছে, গতিকে ইয়াতে ইউ 0 নহয়। 60 কিলোমিটাৰ পাৰ আৱাৰ। চোৱা এতিয়া কিলোমিটাৰত আছে নহয়, তোমালোকে এটা কাম কৰিবা, মিটাৰ পাৰ ছেকেণ্ডত লৈ যাব লাগে, জানানে নিবলে? কেনেকৈ নিয়ে? ইনটু 5/18 কৰিবা, তেতিয়া মিটাৰ পাৰ ছেকেণ্ডত গুচি যায়। কেনেকৈ কৰিম মই এতিয়া? কাটা কাটি কৰিব লাগিব আৰু কি কৰিম ন। 3 50/3, ইউৰ ভেলু কিমান পালো? 50/3 মিটাৰ পাৰ। ইউৰ কাম গ'ল। ডিষ্টেঞ্চ কিমান হ'ব কোৱাচোন? 101 মাইনাছ 1 ইকুৱেল 100 মিটাৰ। আৰে 100 মিটাৰ গুচিয়ে গ'ল, বুজি পাইছা ন কেছটো কি কৈছোঁ মই? অলপ বুজিব, ইমেজিন কৰিব ট্ৰাই কৰা, তেতিয়াহে গম পাবা। এইবিলাক কৈছোঁ অলপ ইমেজিন কৰিলে বুজি পাই যায়। ডিষ্টেঞ্চ পালোঁ, ইউ পালোঁ, আৰু কিবা দিছে নেকি কুৱেশ্যনটোত? কিমান টাইম লাগিব বুলি সুধিছে? টাইম কিমান লাগিব বুলি সুধিছে ন কুৱেশ্যনটোত? আচ্ছা, আৰু এটা কথা নিজে মাথা মাৰা, ব্ৰেক এপ্লাই কৰিছে আৰু গাড়ীখন কি হৈছে? দ্য কাৰ ষ্টপছ, ৰখি গৈছে। ৰখি গ'লে সদায় মনত ৰাখিবা, ভি কি হ'ব? ভি ফাইনেল ভেলোচিটি 0। ষ্টাৰ্টিং ফ্ৰম দ্য ৰেচ বুলি ক'লে ইউ 0 হয়, আগৰ কুৱেশ্যনটোত কৰাইছিলোঁ। ৰখি গ'লে, ব্ৰেক মাৰি ৰখি গ'লে ভি 0। আৰু এটা টিপছ দি আছোঁ, ব্ৰেক এপ্লাই কৰিলে এক্সিলাৰেশ্যন যে ওলাই ত্বৰণ, এক্সিলাৰেশ্যনৰ ভেলুটো মাইনাছত ওলাব, মনত ৰাখিবা। তো আগৰ নিচিনা কাহানি, আমাক ওলাব দিছে কি জানা? আমাক ওলাব দিছে টাইম ওলাব দিছে। বাট টাইম ওলাবৰ কাৰণে আমি ফাৰ্ষ্টতে এক্সিলাৰেশ্যন ওলাবই লাগিব, মই কৈছোঁ নহয়, নহ'লে নহ'ব। গতিকে কোনটো ফৰ্মুলা ইউজ কৰিবা? তোমালোকে 3টা ফৰ্মুলা ছাইডত লিখি ল'বা, তাৰপিছত তোমালোকে মাথা মাৰিবা। মই জানো বাৰু কোনটো ফৰ্মুলা ইউজ কৰিম। তো এইটো ফৰ্মুলা ইউজ কৰিব লাগিব, ভি স্কুৱাৰ ইকুৱেল ইউ স্কুৱাৰ প্লাছ 2as, এইটো ফৰ্মুলা ইউজ কৰিম। ইয়াৰ পৰা এ ওলাই ল'ম। মই কৈছিলোঁ এ দিয়া নাথাকিলে এ ওলাবই লাগিব, পিছতহে টাইমৰ কথা মাথা মাৰিম হা, ডাইৰেক্ট টাইম ওলাব নোৱাৰোঁ। এইটো এ মানে কিমান হ'ব? মই বনাই লৈছোঁ ফৰ্মুলাটো, এইটো এইফালে যাব, বুজি পাইছানে? অলপ স্পীড কৰি দিছোঁ। এ কিমান পাবা এতিয়া চোৱা, এ 2 × 100 ভি স্কুৱাৰ মানে 0, ইউ স্কুৱাৰ মানে কিমান হয়? 50/3 হোল স্কুৱাৰ। এইবিলাক কৰোঁতে 50/3 হোল স্কুৱাৰ, এইখিনি আহি আছে ন বৰ্ডত? 50/3 হোল স্কুৱাৰ মানে, মই অলপ আগত কৈছিলোঁ নে এৰ ভেলু মাইনাছত পাবা বুলি। কিয়? ব্ৰেক মাৰিলে এক্সিলাৰেশ্যন নহয়, ডি এক্সিলাৰেশ্যন হয়। ইট ইজ অলছ' ন'ন এজ ৰিটাৰ্ডেশ্যন। তলত নামি যাব এইটো ন। 50 × 50 ওপৰত থাকিব, 50 × 50 ওপৰত থাকিব, তলত থাকিব 2 × 100 × 3 × 3। বুজি পাইছানে নাই? এইখিনি বুজি পোৱা বুলি ভাবি লৈছোঁ দিয়া। 3 স্কুৱাৰ 50 স্কুৱাৰ আছে ন, তো 50 দি ইয়াক কেইবাৰ যাব? 2বাৰ যাব, ঠিক আছে। আৰু 2ৰে ইয়াক কেইবাৰ যাব? 25 বাৰ যাব। 6 6 18 হৈছে। এ ইকুৱেল
minus 25/18 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আহি আছে ন বৰ্ডত আহিছে তো লাষ্ট পাৰ্টটো চা আমি এ ওলাই দিলোঁ আমাক কি ওলাব লাগে যে গাড়ীখন ৰখাবলৈ কাৰখন ৰখাবলৈ কিমান টাইম দৰকাৰ পৰিব টাইমৰ এটা ফৰ্মুলা চিম্পল ফৰ্মুলা ইউজ কৰা য'ত টাইম আছে এইটো ফৰ্মুলা ইউজ কৰিব পাৰা ভি ইকুৱেল ইউ প্লাছ এটি ইউজ কৰিব পাৰা ঠিক আছে ইয়াতে কি আহিব ভি 0 ইউ কিমান পাইছিলা ইউ 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 কিমান পাইছিলা 50 মিটাৰ পাৰ 50/3 50/3 আচ্ছা প্লাছ এ কিমান পাইছা এইটো মাত্ৰ পালা ন মাইনাছ 25/18 লগত কি থাকিব টিটো থাকিব এইটো এফালে গুচি আহিলে কি হৈ যাব কোৱাচোন প্লাছ 25/18 মাইনাছটো উঠি যাব এইখিনি জানা দিয়া আৰু তোমালোকে 50/3 তো এইটো এইফালে লৈ যা এইফালে লৈ গ'লে উল্টি যাব 50/3 আৰু এইটো কি হ'ব 18/25 এইটো কেইবাৰ যাব দুইবাৰ এইটো কেইবাৰ যাব ছয়বাৰ তো এনচাৰ কিমান আহিব লাগে 12 ছেকেণ্ড ঠিকে আছে মিলিছে 12 ছেকেণ্ড তো কুৱেশ্যনটো ভাল লাগিছিলে ন কৰি পেলাই এটা ড্ৰাইভাৰ আছিলে ড্ৰাইভাৰে এটা পোৱালীক দেখা পালে তো ব্ৰেক মাৰিলে গাড়ীখন গুচি গ'ল কিমান টাইম লাগিলে ৰখাবলৈ সেইবিলাক কথা আছিলে অলপমান চাব লাগিব এইবিলাক বস্তু অলপ ধ্যান দিবা হা কিলোমিটাৰ পাৰ আৱাৰটো মিটাৰ পাৰ ছেকেণ্ডত নিব লাগিব ব্ৰেক মাৰিলে V0 ওলায় ব্ৰেক মাৰিলে এক্সিলাৰেশ্যন মাইনাছত ওলায় সেইবিলাক বস্তু অলপ ধ্যান দিবা ত' হোপফুলি এইবিলাক তোমালোকে এনেকুৱা টাইপৰ নিউমাৰিকেলবিলাক পাৰিবা বুলি মই আশা কৰিছোঁ তেনেকুৱা বহুত নিউমাৰিকেল আছে এটা ফৰ্মুলাৰ ওপৰত মই দুটামান নিউমাৰিকেল লেখা দিছোঁ পিছত যদি পাৰোঁ আৰু কিছুমান এনেকুৱা এটা নিউমাৰিকেল মই লৈ আনিম বাৰু ভাল ভাল নিউমাৰিকেল যদি পাওঁ মই ত' এইখিনি ভিডিঅ' চাবা কি বুজি পোৱা আৰু নাপালে কমেণ্ট কৰিবা ত' বাই বাই চাই কমেণ্ট কৰিবা আৰু থেংক ইউ